নমস্কাৰ বন্ধুসকল আশা কৰো সকলো ভালে আছে মোৰ আন এটি ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি এই ভিডিঅটোৰ জৰিয়তে সেৱা বৰ্ডৰ তৰফৰ পৰা প্ৰকাশিত কাৰিকুলাম আৰু সিলেবাছৰ ওপৰত আলোচনা কৰিম যিটো নেকি 2024 to 25 ৰ কাৰণে খুবেই প্ৰয়োজনীয় অৰ্থাৎ বৰ্তমান যিসকল ছাত্ৰ-ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট তো প্ৰথমতে মই এই ভিডিঅটোৰ জৰিয়তে ক্লাছ 9 আৰু 10ত ম্যাথমেটিক্সত কি সিলেবাছ বা ম্যাথমেটিক্সত কোনখিনি চেপ্টাৰ আহিব বা কোনখিনি নাহিব তাৰ বাবে এটা ভিডিঅ প্ৰস্তুত কৰি দিছো প্ৰথমতে মই ক্লাছ 9 ৰ খিনি কৰি লম তাৰ পিছতে মই ক্লাছ 10 ৰ খিনি আপোনালোকক কম আৰু তাতে কিছুমান ইম্পৰ্টেন্ট কথা আপোনালোকক কম কি পঢ়িব লাগিব আৰু কি পঢ়িব নালাগিব গতিকে ভিডিঅটো সম্পূৰ্ণভাৱে চালে আপোনালোকে নিশ্চয় উপকৃত হ'ব এটা প্ৰথমতে ক্লাছ 9 ৰ জেনাৰেল ম্যাথমেটিক্স যাৰ সাবজেক্ট কোড হৈছে C2 আৰু ইয়াৰ ফুল মাৰ্কস আছে 100 মানে বছৰি পৰীক্ষাত আৰু থিওৰি থাকিব 90 আৰু ইন্টাৰনেল এসেসমেন্ট অৰ্থাৎ প্ৰ্যাকটিকেলত থাকিব আপোনালোকৰ 10 নম্বৰ আৰু পাস কৰিবলৈ হলে আপুনি 27 পাব লাগিব 27 কিন্তু কেৱল আপুনি 90 ৰ ভিতৰত 27 পালেহে পাস হ'ব দে আপোনাৰ টোটাল পাস মাৰ্ক কিন্তু 30 আকৌ হেটো মত হ'ব এতিয়া প্ৰথম কথাটো হ'ল যে ৰিভিজন চেপ্টাৰটোৰ আপোনালোকে কেৱল পাৰ্ট 1 টো চাব লাগিব যিসকল ক্লাছ 9ত আছে তেওঁলোকৰ মেথছৰ কেৱল পাৰ্ট 1 টো আহিব পাৰ্ট 1 ৰ যেটাই এক্সাৰসাইজ নাহক লাগিলে বা যেটাই অনুশীলনী নাহক লাগিলে হে গুটেখিনি আহিব পাৰ্ট 1 ৰ কিন্তু পাৰ্ট 2 টো নাহিব আৰু এইফালে চাব আপোনালোকে হাফ ইয়াৰলি আৰু এনুৱেল ইয়াৰ টিক টিক দি থোৱা আছে তাৰ মানে এই পাঠটোৰ পৰা সময়হা পৰীক্ষাটো আহিব মানে হাফ ইয়াৰটো আহিব আৰু এনুৱেলটো আহিব অৰ্থাৎ বছৰীয়া পৰীক্ষাটো আহিব লেসন নম্বৰ 1 ৰ পৰা গুটেই পাঠটোৱে আহিব আৰু এটো সময়খাটো আহিব আৰু বছৰীয়া পৰীক্ষাটো আহিব 2 নম্বৰ লেসনটোৰ পৰা ঠিক একে ধৰণে বছৰীয়াত আহিব সময়খাটো আহিব 3 নম্বৰ লেসনটোৰ একে ধৰণে একো অটাই দিয়া নাই গুটে চেপ্টাৰে পঢ়িব লাগিব এটো সময় পৰীক্ষাটো আহিব আৰু বছৰীয়া পৰীক্ষাটো আহিব 4 নম্বৰ লেসনটোৰ একে ধৰণে গুটে চেপ্টাৰটো আহিব ইয়াত একো কমাই দিয়া নাই গতিকে এটো সময়খা পৰীক্ষাটো আহিব আৰু বছৰীয়াটো আহিব কিন্তু 5 নম্বৰ যেটো লেসন আছে হে 5 নম্বৰ লেসনটো কিন্তু সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে হেটো আপোনালোকে পঢ়িব নালাগে 5 নম্বৰ লেসনটো তাৰ পিছত 6 নম্বৰ যেটো লেসন আছে 6 নম্বৰ লেসনটোৰ গুটেই চেপ্টাৰটোৱে আহিব আৰু এটো সময়খা পৰীক্ষাটো আহিব আৰু বছৰীয়া পৰীক্ষাটো আহিব তাৰছত 7 নম্বৰ যেটো লেসন আছে ইয়াতে আপোনালোকে এটা মন কৰিবলগীয়া কথা এটা আছে ইয়াত আপোনালোকে চাব এক্সাৰসাইজ কিহৰ লৈকে আহিব আপ টু 7.3 লৈকে আহিব আপোনালোকে কিছুমান হয়তো ভাবি লয় যেহেতু ইয়াত লিখা আছে যে আপ টু ইউনিট আপ টু 7.5 লিখা আছে তো আপোনালোকে ভাবি লয় যে 7.5 এক্সাৰসাইজৰ লৈকে আহিব নেকি তেনে কথা নহয় আপোনালোকে পঢ়িবলগীয়া বিষয়বস্তুখিনি 7.5 ৰ লৈকে আহিব কিন্তু আপোনালোকৰ যেটো এক্সাৰসাইজ আছে হে এক্সাৰসাইজটো কিন্তু 7.3 লৈকে আহিব 7.3 অনুশীলনী লৈকে আপোনালোকে পঢ়িব লাগিব লেসন 7 অৰ্থাৎ ট্ৰায়াঙ্গলছৰ অৰ্থাৎ ত্ৰিভুজৰ তাৰ পিছত 8 নম্বৰ লেসনটোৰ সম্পূৰ্ণ পাঠটো আহিব এটো সময় পৰীক্ষাটো আহিব আৰু বছৰীয়াটো আহিব 9 নম্বৰ লেসনটোৰ এক্সাৰসাইজ আপোনালোকৰ 9.2 লৈকে আহিব এটো সময় পৰীক্ষাত নাহে কিন্তু বছৰীয়া পৰীক্ষাত আহিব 10 নম্বৰ লেসনটো সম্পূৰ্ণই আহিব ইয়াত কোনো পৰিৱৰ্তন কৰা হোৱা নাই সময়খা পৰীক্ষাত নাহে কিন্তু বছৰীয়াত আহিব 11 নম্বৰ লেসনটো সম্পূৰ্ণৰূপে কি কৰাই দিয়া হৈছে আঁতৰাই দিয়া হৈছে বুলি লিখা হৈছে ইয়াত তাৰ পিছত 12 নম্বৰ লেসনটো কি কোৱা হৈছে গুটেই চেপ্টাৰটোৱে আহিব আৰু এটো সময়হা পৰীক্ষাত নাহিব কিন্তু বছৰীয়া পৰীক্ষাত আহিব 13 নম্বৰ লেসনটোত গুটেই চেপ্টাৰটোৱে আহিব কিন্তু এটো সময়খাত নাহিব কিন্তু বছৰীয়া পৰীক্ষাত আহিব 14 নম্বৰ লেসনটো এটা ইম্পৰ্টেন্ট কথা এটা আছে এটো 14.3 এক্সাৰসাইজ লৈকে আহিব মানে অনুশীলনী 14.3 লৈকে আহিব এটো সময় পৰীক্ষাত নাহিব কিন্তু বছৰীয়াত আহিব 15 নম্বৰ যেটো পাঠ আছে হেতু সম্পূৰ্ণৰূপে আহিব তাত কেৱল বছৰীয়া পৰীক্ষাত আহিব সময় পৰীক্ষাত নাহে গতিকে এটো ক্লাছ 9 ৰ ম্যাথমেটিক্সৰ ইয়াৰ সিলেবাস আছিল আৰু ইয়াতে এটা ইম্পৰ্টেন্ট নোট দিয়া আছে আপোনালোকে যদি চাই দেখা পাব চেপ্টাৰ 5 and 11 are excluded from the syllabus মানে আপোনালোকৰ সিলেবাসৰ পৰা এটো আঁতৰাই দিয়া আছে 5 নম্বৰ আৰু 11 নম্বৰ লেসনটো এবাৰ হিসু ক্লাছ 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ সিলেবাস যেটো মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই প্ৰয়োজনীয় HSLC 2025 ত যিসকলে দিব এই সম্পূৰ্ণ কথাটো বুজি লব যে মেথছত কোনখিনি সিলেবাস আহিব কোনখিনি পাঠ আহিব অন্যথা বিপদে পৰিচালিত হোৱা দেখা যায় যোৱা বছৰ যেটো ঘটনা হৈছিল এতে সেই ঘটনা আকৌ পুনৰবাৰ নহয় সেই কাৰণে আপোনালোকে স্পষ্ট হৈ থাকিব যে আপোনালোকৰ সিলেবাস কোনখিনি আহিব যদি তাৰ বাহিৰে সিলেবাসৰ প্ৰশ্ন আহিছে তেতিয়া হলে সেৱা কৰ্তৃপক্ষই সেইখিনি মাৰ্কস তোমালোকক দি দিব গতিকে প্ৰথমতে ইয়াতেই প্ৰথম যেটো চেপ্টাৰ ইয়াত লিখা আছে ৰিভিজনৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আহিব এটা প্ৰত্যেকে ভাবে যে পাৰ্ট 1 আৰু পাৰ্ট 2 মানে হৈছে অনুশীলনী
ৰিভিজন R1 আৰু R2 এনেকৈ বুলি ভাবিলোঁ কিন্তু নহয় সেইটো কথা পাৰ্ট 1 আৰু পাৰ্ট 2 যিখিনি অনুশীলনী তাত অন্তৰ্ভুক্ত হৈ থাকিব সেইখিনি লাগিলে আপোনালোকৰ ৰিভিজন 5 লৈকেও আহিব পাৰে কিন্তু পাৰ্ট 3 টোহে আপোনালোকৰ নাহিব অৰ্থাৎ পৰিমিতি মোৰ মতে পৰিমিতি আপোনালোকৰ পাঠটোৰ সম্পূৰ্ণৰূপে অমিত কৰি দিয়া হৈছে এইটো চাব নালাগে এইটো হাফ এলিটো আহিব আৰু বছৰিকা পৰীক্ষাটো আহিব 1 নম্বৰ লেসনটো মানে হোল চেপ্টাৰটো আহিব গোটেই চেপ্টাৰটো সময় পৰীক্ষাটো আহিব আৰু বছৰিকা পৰীক্ষাটো আহিব 2 নম্বৰ লেসনটোৰ পৰাও গোটেই চেপ্টাৰটো আহিব তাত একো হাল হলনি কৰা নাই সময় পৰীক্ষাটো আহিব বছৰিকা পৰীক্ষাটো আহিব 3 নম্বৰ লেসনটোৰ পৰাও গোটেইখিনি আহিব ইয়াত একো হাল হলনি হোৱা নাই সময় পৰীক্ষাত আহিব আৰু বছৰিকা পৰীক্ষাটো আহিব 4 নম্বৰ লেসনটোৰ পৰা অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ অৰ্থাৎ গোটেই চেপ্টাৰটো আহিব এটো সময় পৰীক্ষাটো আহিব আৰু বছৰিকা পৰীক্ষাটো আহিব 5 নম্বৰ যেটো পাৰ্ট আছে সেই পাৰ্টটো কি কৰা হৈছে সম্পূৰ্ণ চেপ্টাৰ আহিব এটো সময়খা পৰীক্ষাত নাহিব কিন্তু বছৰিকাত আহিব অৰ্থাৎ মেট্ৰিকত আহিব কিন্তু আপোনাৰ হাফ ইয়াৰলিত নাহিব 6 নম্বৰ যেটো পাঠ আছে সেই 6 নম্বৰ পাঠটো আপোনালোকৰ এক্সাৰসাইজ 6.3 মত হ'ব 6.3 এক্সাৰসাইজ কিন্তু ইয়াত ইউনিট দিয়া আছে 6.4 অৰ্থাৎ 6.4 ৰ অন্তৰ্গত যিখিনি আপোনালোকৰ বিষয়বস্তু শিকিবলগীয়া আছে পাঠটোত লিখা থাকে নহয় বলে 6.1 বলে আমক কিবা এটা বিষয়বস্তু লিখা থাকিব সেই বিষয়বস্তুটোৰ লগত অন্তৰ্ভুক্ত হোৱাকৈ গোটেই কথাখিনি আহিব কিন্তু আপোনালোকৰ আপ টু এক্সাৰসাইজ 6.3 লৈকে আহিব গম পাইছেনে এটো সময় পৰীক্ষাটো আহিব আৰু বছৰিকা পৰীক্ষাটো আহিব 7 নম্বৰ লেসনটোৰ গোটেইখিনি আহিব সময়খাটো আহিব আৰু বছৰিকাটো আহিব 8 নম্বৰ লেসনটোৰ গোটেইখিনি আহিব সময়খা আৰু বছৰিকা গোটেইতে আহিব কিন্তু 9 নম্বৰ লেসনটো সম্পূৰ্ণৰূপে কি কৰি দিয়া হৈছে নাইকিয়া কৰি দিয়া হৈছে এটো আপোনালোকে পঢ়িব নালাগে ষ্টাৰ মাৰ্ক দি থোৱা আছে 10 নম্বৰ লেসনটো আপোনালোকৰ সময় পৰীক্ষাত নাহে কিন্তু বছৰিকা পৰীক্ষাত গোটেইটো আহিব 11 নম্বৰ লেসনটো আপোনালোকৰ এক্সাৰসাইজ 11.1 অৰ্থাৎ এটাই অনুশীলনী চাব লাগিব হেতু আছে 11.1 ৰ যেটো অনুশীলনী আছে বা যেটো এক্সাৰসাইজ আছে আপোনালোকে হেতুহে চাব এটো সময় পৰীক্ষাত নাহিব এটো বছৰিকা পৰীক্ষাত আহিব ঠিক একে ধৰণে 12 নম্বৰ যেটো লেসন আছে হে 12 নম্বৰ লেসনটোৰ এক্সাৰসাইজ 12.2 লৈকে আহিব আৰু আপোনালোকে পঢ়িবলগীয়া বিষয়বস্তু আছে 12.3 লৈকে মানে 12.3 লৈকে পঢ়িলে আপোনালোকৰ এক্সাৰসাইজ 12.2 খিনি কভাৰ হৈ যায় মানে তাৰ পিছত এটো হাফ এলিট নাহে কিন্তু বছৰিকা পৰীক্ষাত আহিব 13 নম্বৰ লেসনটো অৰ্থাৎ সাৰফেস এৰিয়া এণ্ড ভলিউম ইয়াৰো আপোনালোকে এক্সাৰসাইজ 13.2 অৰ্থাৎ দুটা অনুশীলনীহে চাব লাগিব 13.1 আৰু 13.2 লৈকে চাব লাগিব এটো সময় পৰীক্ষাত নাহে কিন্তু বছৰিকাত আহিব 14 নম্বৰ লেসনটোত আপোনালোকৰ ইম্পৰ্টেন্ট কথা কোৱা হৈছে হেতু হৈছে যে এক্সাৰসাইজ 14.3 লৈকে আহিব আৰু এটো সময় পৰীক্ষাত নাহে কিন্তু বছৰিকা পৰীক্ষাত আহিব 15 নম্বৰ লেসনটোৰ গোটেই চেপ্টাৰটো আহিব সময়খাত নাহে কিন্তু বছৰিকাত আহিব তাৰ পাছত তলতে আপোনালোকৰ ষ্টাৰ মাৰ্ক দি পিনে ধুনিয়াকে লিখি থোৱা আছে যে চেপ্টাৰ 9 ইজ টোটালি এক্সক্লুডেড ফ্ৰম দা মানে সিলেবাসৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিয়া হৈছে আৰু আপোনালোকৰ কিতাপখিনি যেহেতু যিখিনি পাইছে স্কুলে যিখিনি প্ৰদান কৰিছে সেইখিনি কিতাপ পঢ়িব লাগিব আৰু কিতাপবোৰৰ যিবোৰ কনসেপ্ট আছে সেই কনসেপ্টখিনি গোটেইখিনি আপোনালোকে চালিজাৰি অধ্যয়ন কৰিব তাৰ লগত জড়িত বিভিন্ন প্ৰশ্নসমূহ আপোনালোকে কালেকচন কৰক আৰু পঢ়ক আৰু যদি অলপ এক্সট্ৰা গাইডেন্স লাগে মোৰ ডেসক্ৰিপচনত কিছুমান লিংক দিয়া থাকিব আপোনালোকে সেই ভিডিঅ'বোৰ চালেও মেথছৰ ক্ষেত্ৰতে হওক বা ইংলিছৰ ক্ষেত্ৰত হওক আপোনালোকে এটা সৰু মৰু এটা আইডিয়া পাই যাব যে কি পঢ়িব লাগিব না লাগিব গতিকে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু এই ভিডিঅ'টো বন্ধু-বান্ধৱীসকলক শেয়াৰ কৰিব নাপাহৰিব কাৰণ তেওঁলোকো এই কথাখিনি অৱগত হ'ব আৰু তেওঁলোকৰ মতে প্ৰিপাৰেচন চলাই যাব পাৰিব গতিকে এই সৰু ইনফৰমেচন দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলো যদি ভিডিঅ'টো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং